আসসালামু আলাইকুম নমস্কাৰ। মই বৰ্তমান উপস্থিত হৈছোঁ আমাৰ ঘৰুৱা অঞ্চলৰ খেতি পথাৰত। এই আপোনালোকে চাব পাৰিছে খুব ধুনীয়া সৰিয়হৰ খেতি। এয়া বৰ ভাল লগা দৃশ্য। এই চাব পাৰিছে ইমান ধুনীয়া ফুল ফুলি আছে। তাৰ কাষেদি ঘৰবিলাক সাজি আছে। ইয়াৰ পৰা টুকুৰাবন্ধা দুধনাথ পাহাৰো দেখিবলৈ পোৱা গৈছে। তাৰ পিছত বেঙেনা খেতি এই যে চাব পাৰিছে কিমান ধুনীয়া খেতি কৰিছে। এইবোৰ ভাল লগা দৃশ্য চাই থাকিলে চাবই মন যায়। ইমান ধুনীয়া দৃশ্য আমি আবদ্ধ কৰিবই নোৱাৰোঁ। তাৰ পিছত এই যে চাব পাৰিছে গৌৰাং নদী। এইখন গৌৰাং নদী যেতিয়া গৌৰাং নদীৰ ধাৰৰ গতিবেগ বেছি আছিল তেতিয়া এই যে প্ৰটেকশ্যন দিছিল। তাৰ কাষেদি সৰিয়হৰ আবাদ এই যে চাব পাৰিছে। এই সৰিয়হৰ খেতিবিলাক আগৰবিলাকৰ পিছত খেতি কৰিছে, সেইকাৰণে অলপ এই ইমান দিনেহে ফুল ফুলি আছে। চাব পাৰিছে কিমান ধুনীয়া গছবিলাকৰ দৃশ্য খুব ভাল লাগে। তাৰ কাষেদি এই যে ঘৰবিলাক চাব পাৰিছে, সেই ঘৰবিলাকৰ কাষেদি ৰাস্তা গৈছে। আকৌ এই যে নদী আহিছে, নৌকা চাব পাৰিছে। এয়া হ'ল গৌৰাং নদী। এইখন নদী যেতিয়া বৰষুণৰ দিন আহে তেতিয়া এই গৌৰাং নদীখনৰ মাজেদি ধাৰৰ যিটো গতিবেগ একদম হাই স্পীড থাকে সেই সময়ত। এতিয়া নায়ে ক'ব লগা যায় যে নায়ে। যেতিয়া এই ধাৰৰ গতিটো বৃদ্ধি পায় তেতিয়া এই গৰাখহনীয়াৰ সৃষ্টি হয়। এতিয়া নাই, এতিয়া ধাৰৰ গতিবেগ খুবেই কম। গতিকে এতিয়া ভাল লগা এটা দৃশ্য এই আপোনালোকে চাব পাৰিছে। এয়া হ'ল নদী বান্ধৰ প্ৰটেকশ্যন, বেম্বো প্ৰটেকশ্যন দিয়া হৈছিল। এইখিনিয়ে ভাল লগা দৃশ্য।